ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে এই চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল এ ডে এট দ্য লিভিং ৰুট ব্ৰিজ নামৰ পাঠটি আমি পঢ়ি আছো আৰু বৰ্তমান আমি তৃতীয়টো পেৰাগ্ৰাফ পঢ়িবলৈ ওলাইছো। আহাচোন আমি পাঠটিলৈ পোনে পোনে আগবাঢ়ো। A group of tourists passed by her. One young pretty girl with golden hair looked at her. অৰ্থাৎ এটা ভ্ৰমণকাৰীৰ দল তাইৰ কাষেৰে পাৰ হৈ গল আৰু এটা ধুনীয়া সুন্দৰ ছোৱালী, প্ৰীতিগাল মৰম লগা ছোৱালী আৰু যিজনী ছোৱালীৰ চুলিবোৰ সোণালী কালাৰৰ আছিলে তাইৰ ফালে চাইছিলে। With a bright smile, she said to Ruhi, "Hola." Ruhi smiled back and said, "Hola, enjoying this place." অৰ্থাৎ এটা ধুনীয়া হাঁহি মাৰি এই ছোৱালীজনীয়ে সোণালী চুলিৰ ছোৱালীজনীয়ে কৈছিলে, হলা বুলি কৈছিলে। হলা মানে হৈছে হেল্ল', স্পেনিছ ৱৰ্ড এইটো। আৰু তেতিয়া সুধিছিলে যে এই ঠাইটুকুৰ ভাল লাগিছেনে? The girl said, "Yes, very much. What are you writing?" আৰু তেতিয়া ছোৱালীজনীয়ে ৰুহিক সুধিছিলে যে হয় ভাল লাগিছিলে, তুমি কি লিখি আছা? Ruhi replied that she was writing about the place and her feelings. আৰু ৰুহিয়ে কৈছিলে যে তাই এই ঠাইটুকুৰাৰ বিষয়ে লিখি আছে আৰু তাইৰ নিজৰ অনুভৱবোৰ ইয়াতে লিখি আছে। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত চোৱা। The girl nodded and moved on, bidding goodbye to Ruhi. আৰু ছোৱালীজনীয়ে মূৰ দুপিয়াইছিলে আৰু তাই বাই বাই দি আগলৈ আগবাঢ়ি গৈছিলে। ঠিক আছে, Ruhi again started writing. ৰুহিয়ে পুনৰ লিখিবলৈ আৰম্ভ কৰিছিলে। Just met a group of Spanish tourists. আৰু তাই কি লিখিছে চোৱা, তাই ডায়েৰীত লিখিছে যে এইমাত্ৰ স্পেইনৰ কিছুমান ভ্ৰমণকাৰীক লগ পালো। It's amazing how people come to visit this beautiful place from such far away places. আৰু তাই কি লিখিছে চোৱা, তাই কৈছে যে এইটো বৰ আচৰিতজনক বা আমোদজনক যে ইমান দূৰৰ পৰা এই ঠাইটুকুৰা চাবলৈ মানুহ আহিছে। Anyway, let me get back to the beauty of this place. আৰু তাই এতিয়া লিখিছে যে যি কি নহওক যে এতিয়া মই এই ঠাইটুকুৰাৰ সৌন্দৰ্যৰ বৰ্ণনা কৰিম। This root bridge is really very beautiful. I read a few articles about this place and root bridges before coming here. আৰু তাই কি লিখিছে চোৱা, এই শিপাৰ দলংখন সঁচাকৈয়ে বৰ ধুনীয়া আৰু মই এই দলংখনৰ বিষয়ে কেইবাটাও আৰ্টিকেল পঢ়িছিলো ইয়াতে অহাৰ আগতে। ঠিক আছে, There are several living root bridges across Meghalaya. আৰু কৈছে যে মেঘালয়ত এনেকুৱা বহুতো ৰুট ব্ৰিজ আছে, মেঘালয়ত এনেকুৱা বহুতো জীৱন্ত শিপাৰ দলং আছে। An interesting fact is that these bridges are man-made. আৰু কৈছে যে এই ব্ৰিজবোৰৰ বিষয়ে এটা দৰকাৰী কথা হ'ল যে আমোদজনক কথা হ'ল যে এই দলংবোৰ মানুহে বনোৱা। It is believed that these root bridges are around 500 years old. আৰু এইটো বিশ্বাস কৰা হয় যে এই ৰুট ব্ৰিজবিলাক অতি কমেও 500 বছৰ পুৰণি। Some are even considered older than that. আৰু কিছুমান এনেকুৱা শিপাৰ দলং 500 বছৰতকৈ পুৰণি বুলি গণ্য কৰা হয়। তাৰপিছত কি কৈছে চোৱা, As Meghalaya receives heavy rainfall, the bamboo bridges were not good enough for the local people to cross the gushing rivers. ইয়াতে কি কৈছে চোৱা, যিহেতু মেঘালয়ত বৰষুণ বহুত হয় সেয়েহে ইয়াতে বাঁহৰ দলং দিবলৈ ভাল নহয়। ঠিক আছে, যিহেতু ইয়াতে নদীবিলাকৰ বা সৰু সুঁতিবোৰৰ যিটো স্ৰোত সেইটো প্ৰচণ্ড হয় সেয়েহে আৰু বৰষুণ বেছি হয়, সেইকাৰণে এনেকুৱা ঠাইত বাঁহৰ দলং দিবলৈ বেছি দিন নিটিকে, সেইকাৰণে দিয়া নহয়। কথাখিনিৰ অৰ্থ এনেকুৱা। ঠিক আছে, The local people found a robust solution to this problem. আৰু স্থানীয় মানুহবিলাকে এই সমস্যাটোৰ সমাধান পাইছিলে। কি সমাধান পাইছিলে? ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় গম পাইছা স্থানীয় মানুহবোৰে এই সমস্যাটোৰ সমাধান হিচাপে কোনটো বস্তু তেওঁলোকে আঁকোৱালি লৈছিলে। তেওঁলোকে জীৱন্ত গছৰ শিপাবোৰৰ দ্বাৰা দলং বা সাঁকো বনাইছিলে। ঠিক আছে, Often they were swept away by the heavy current of the river. The local people found a robust solution to this problem, root bridges.
Generation after generation, the local people have been building these road bridges, and now these have become attractions for tourists from different parts of the world. আৰু ইয়াতে এইটো কথাই কোৱা হৈছে যে স্থানীয় মানুহবোৰে যেতিয়া এই সমস্যাটোৰ সমাধান পাইছিলে তেতিয়া প্ৰতিটো জেনেৰেশ্যনে কি কৰিছিলে এই স্থানীয় মানুহৰ নতুন জেনেৰেশ্যনবোৰে কি কৰিছিলে ৰোড ব্ৰিজৰ দ্বাৰা এই সমস্যাটোৰ সমাধান কৰিছিলে ঠিক আছে আৰু এই ৰোড ব্ৰিজবোৰ চাবলৈ বহুত দূৰৰ পৰা মানুহ আহি আছে এতিয়া আৰু এটা বিকেম এট্ৰেকশ্যন বুলি কৈছে তাৰমানে এইটো চাবলৈ মানুহৰ বহুত হেঁপাহ বুলি কৈছে ঠিক আছে তোমালোকে তৃতীয় পেৰাগ্ৰাফটো বুজি পাইছানে আমি তৃতীয় পেৰাগ্ৰাফটো পঢ়িলো এতিয়া আমি চতুৰ্থ পেৰাগ্ৰাফলৈ আগবাঢ়িম ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি আমাৰ চেনেলটোত নতুন বা এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ এনে কাৰ্যই আমাক তোমালোকৰ বাবে আগলৈও এনে ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহী কৰি তুলিব